মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ গণিতৰ কুৱেশ্যন কেইটামান আমি আলোচনা কৰিম। এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়, তোমালোকে ভিডিঅ'টি শেষলৈকে মনোযোগেৰে চাবা। কুৱেশ্যনটো আছিল 1/1000 = what, অৰ্থাৎ 1000 ভাগৰ 1 মানে 1ৰ পৰা আমি কি পাব দিছে। এতিয়া চোৱা, ইয়াৰে আনসাৰটো আমি এনেধৰণে উলিয়াব লাগিব, তোমালোকে মনোযোগেৰে চাবা। কি দিছে চোৱা, 1000 ভাগৰ কি দিছে 1 দিছে, হয় না? গতিকে 1000 ভাগৰ আমি 1 লিখি ললো, ঠিক আছে। এতিয়া চোৱা, এইটো চোৱা দশমিক ভগ্নাংশত লিখিব দিছে, হয় না? গতিকে আমি এনেকুৱা ধৰণৰ থাকিলে প্ৰথমতে আমি কি কৰিব লাগে, 1টো লিখি ল'ব লাগে। তাৰপিছত আমি চাব লাগে যে তলত কিমানটা শূন্য আছে। তলত কিমানটা শূন্য আছে? ইয়াতে 3টা শূন্য আছে। গতিকে ইয়াত এটা 3টা শূন্য থাকিলে 3টাৰ আগত আমি দশমিক দিব লাগিব, কিন্তু অকল 1 হে আছে ইয়াত, বেলেগ যেটো নাই ইয়াতে আমি আৰু 2টা শূন্য আমি দি লম, হয়নে? 3টা শূন্য থকাৰ কাৰণে 3টাৰ আগত কি হ'ব? দশমিক, আৰু দশমিক দিয়াৰ কাৰণে ইয়াতে আৰু এটা শূন্য আহি যাব। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। নেক্সট হোৱা তোমালোকে কুৱেশ্যন নম্বৰ 30, 12 টকা 5 পইচা দিছে, হয়নে? ₹12 and 5 পইচা = what? এতিয়া 12 টকা 5 পইচা দিছে নহয়, ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব আমাক সুধিছে। এতিয়া চোৱা, 12 টকা দিছে, হয়নে? আৰু কি দিছে? 5 পইচা, গতিকে 05 হ'ব। কিহৰ কাৰণে 05 হ'ব? কাৰণ চোৱা, দশমিকৰ এই বাওঁফালে টকা থকাখিনি কি হয়? টকা, আৰু দশমিকৰ সোঁফালে থকাখিনি অৰ্থাৎ এইটো চাইডৰখিনি কি হয়? পইচা, ঠিক আছে। গতিকে চোৱা, যেনে 10 পইচাটো যদি আমি লিখিব লাগে, ইয়াত এনেকৈ লিখিব লাগিব 10 পইচা, 12 টকা 10 পইচা, ঠিক আছে। গতিকে কাৰেক্ট কি হ'ব? কাৰেক্টটো হ'ব এইটো আনসাৰ 12.05। গতিকে অপশ্যন নম্বৰ চি যিহেতু দিয়া আছে 12.05, এই অপশ্যনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া কুৱেশ্যন নম্বৰ 31ত সুধিছিল 14,750 মিলিলিটাৰত কিমান লিটাৰ হ'ব আৰু কিমান মিলিলিটাৰ হ'ব আমাক উলিয়াবলৈ কৈছে। গতিকে আহা আমি কুৱেশ্যন নম্বৰ 31ৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। কুৱেশ্যন নম্বৰ 31ৰ আনসাৰ উলিওৱাৰ আগতে আমি জানিব লাগিব যে কিমান, ইয়াত যেটো মিলিলিটাৰত সুধিছে, হয়নে? লিটাৰ আৰু মিলিলিটাৰত সুধিছে, গতিকে 1 লিটাৰত কিমান মিলিলিটাৰ আমি সেইটো জানিব লাগিব, ঠিক আছে। গতিকে আমি লিখি লওঁ যে 1 লিটাৰ, বা তোমালোকে মনত ৰাখিবা যদি মই নাজানা, তোমালোকে 1 লিটাৰত হৈছে 1000। চমুকৈ মই মিলি বুলি লিখিছোঁ, মিলি মানে হৈছে মিলিলিটাৰ, ঠিক আছে। 1 লিটাৰত 1000 মিলিলিটাৰ। যেহেতু 1 লিটাৰত 1000 মিলিলিটাৰ, আমি 14,750 মিলিলিটাৰত কিমান লিটাৰ হ'ব উলিয়াবৰ কাৰণে আৰু কিমান মিলিলিটাৰ হ'ব উলিয়াবৰ কাৰণে আমি 14,750ক, যেহেতু 1 লিটাৰত 1000 মিলিলিটাৰ, গতিকে কি কৰিম আমি 1000ৰে আমি হৰণ কৰি দিম, ঠিক আছে। ইয়াতে 4টা অংক আছে নহয়, ইয়াতে 5টা অংক আছে, গতিকে ইয়াত 4টা অংক থকাৰ কাৰণে ইয়াৰো 4টা অংক ল'ম। 4টা অংক ল'লে হ'ব 1475। 1000ৰে 1 গুণ কিমান হ'ব? 1000ৰ লগত একবাৰ দিলে হ'ব 1000। 4টা অংক লোৱাৰ কাৰণে 4টা অংকৰ ওপৰত আমি বাৰ দিছোঁ। এতিয়া চোৱা, 5ৰ পৰা 0 বিয়োগ কৰিলে 5, 7ৰ 0 গ'লে থাকিলে 7, 4ৰ 0 গ'লে থাকিলে 4। 1ৰ 1 গ'লে 0 থাকিব, কিন্তু এইফালে 0ৰ কোনো ভেলু নাই, গতিকে আমি নাপাতো। নেক্সট আমি এই 0টো তললৈ নমাই আনিম, নমাই আনিলে হৈ গ'ল 4750। এতিয়া 1000ৰে 4750ক আমি 4 বাৰ দিব পাৰিম। 1000 4 গুণ কিমান হ'ব? 4000 হ'ব। এতিয়া আমি কি কৰিম? বিয়োগ, 0ৰ 0 গ'লে 0, 5ৰ 0 গ'লে 5, 7ৰ 0 গ'লে 7। কিমান পালোঁ আমি? 750। অৰ্থাৎ এই ওপৰত যিটো ভাগফল পালোঁ, এইটো কি হ'ব? লিটাৰ। এইটো কি হ'ব? লিটাৰ, অৰ্থাৎ 14 লিটাৰ হ'ল। আৰু শেষত যিটো ভাগশেষ ৰৈ গ'ল, এইটো কি হ'ব? মিলিলিটাৰ। কাৰণ 1000 মিলিলিটাৰতহে 1 লিটাৰ হয়, ইয়াত 750 মিলিলিটাৰ হ'ব। এতিয়া 14 লিটাৰ 750 মিলিলিটাৰ পালোঁ, গতিকে অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ইয়াৰে আনসাৰটো কেনেকৈ উলিয়ালোঁ বুজি পালা। গতিকে এবাৰ আমি নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। নেক্সট কুৱেশ্যনটোত কি দিছে চোৱা তোমালোকে। কুৱেশ্যন নম্বৰ 32, কুৱেশ্যনটোত দিছিল আমাক যে
18 টকাৰ 3/2 কিমান অংশ কিমান হ'ব যে 18 কি দিছে টকাৰ ৰ থাকিলে সদায় কি হয় পূৰণ মনত ৰাখিবা যেতিয়া ৰ থাকে তেতিয়া কি হয় পূৰণ তে পূৰণ দিলো কিমান দিছে আমাক 3/2 ঠিক আছে এইটোকে তোমালোকে এটা কি কৰিব পৰা 3 ৰে 18 কটাকটি কৰাচোন 3 ৰে যদি 18 কটাকটি কৰা 3 6 গুণ কিমান হ'ব 18 হয়নে 3 6 গুণ যদি 18 হয় তেতিয়া হলে ওপৰত কিমান ৰৈ গ'ল 6 আৰু 2 গ'ল এই দুটা পূৰণ কৰি দিয়া তে 6 পূৰণ 2 6 দুগুণ কিমান হ'ব 12 কৰিছে চোৱা অপচন নম্বৰ বি ত আছে এই অপচনটোৱে হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ তোমালোকে এই ইয়াৰ ইকুৱেশ্যন ফৰ্মুলাৰ লগতে আনসাৰসমূহ পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা ডেসক্ৰিপচনত লিংক দি থোৱা আছে তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহৰ লগতে তোমালোকে তাত অনলাইন ক্লাছো কৰিব পাৰিবা এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা কিবা যদি সুধিবলগীয়া আছে আমাৰ WhatsApp নম্বৰ দিয়া আছে WhatsAppতো তোমালোকে আমাক মেছেজ কৰি সুধিব পাৰিবা